একটা নয় 2-3 দিন আগে লয় বাবা চিলাপথাৰত দিন দুপৰতে চৰম সিদ্ধান্ত ল'লে 10ম শ্ৰেণীৰ ছাত্ৰই পেয়সীৰ বিৰুদ্ধে মৃতকৰ পৰিয়ালৰ গুৰুত্বৰ অভিযোগ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবাৰী জামালপুৰত যোৱা শনিবাৰে সংঘটিত হ'ল এক কৰুণ আপোনঘাতিৰ ঘটনা গাঁওখনৰ সঞ্জিত নন্দীৰ পুত্ৰ তথা 10ম শ্ৰেণীৰ ছাত্ৰ 16 বছৰীয়া শিৱজিৎ নন্দীয়ে যোৱা 5 এপ্ৰিলৰ দুপৰীয়া প্ৰায় 12 বজাত নিজা ঘৰতে ডিঙিত চিপ লৈ আত্মহত্যা কৰে এই ঘটনাই অঞ্চলটোত এটা সপ্তাহে অব্যাহত ৰাখিছে তীব্ৰ চাঞ্চল্য দিনটো অতি স্বাভাৱিকভাৱে চলাফিৰা কৰা আৰু কোনো ধৰণৰ অস্বাভাৱিক সংকেত দিয়াৰ অবিহনে গৃহকাৰ্য কৰি কটোৱা যুৱকজনৰ এই চৰম সিদ্ধান্তক লৈ ৰাইজৰ মাজত দেখা গৈছে সন্দেহৰ স্পষ্ট চিন ইপিনে যুৱকৰ পৰিয়ালে এই ঘটনাৰ বাবে স্পষ্টকৈ দোষাৰোপ কৰিছে মনিকা ৰায় নামৰ 17 বছৰীয়া স্থানীয় যুৱতীক মনিকাৰ সৈতে শুভজিতৰ আছিল গভীৰ প্ৰণয়ৰ সম্পৰ্ক ঘটনাৰ দিনা প্ৰেমিক যুগলৰ মাজত মোবাইলতে লাগে তৰ্কাতৰ্কি আপোনঘাতী হ'বলৈ খুদ মনিকাই শিৱজিতক উৎসাহিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকৰ পৰিয়ালে আপোনঘাতীৰ সমস্ত ঘটনাৰ ৰেকৰ্ড হয় ঘৰত স্থাপন কৰা চিচিটিভি কেমেৰাত লগতে আত্মহত্যাৰ ভিডিঅ' ৰেকৰ্ড কৰি থৈ গ'ল নিজা মোবাইল ফোনত শোকাবহা ঘটনাটোক লৈ হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই কান্দোনত ভাগি পৰিছে মাতৃ ঘটনাৰ সংক্ৰান্তত চিলাপথাৰ আৰক্ষী থানাত মৃতকৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বিশেষ গুৰুত্ব দিয়া নাই প্ৰেমাস্পন্দক আপোনঘাতী হ'বলৈ উৎসাহিত কৰা যুৱতী মনিকাৰে আটক কৰিলে সকলো ওলাই পৰিব বুলি ৰাইজে মন্তব্য কৰিছে শনিবাৰ আছিলে শিৱজিৎ খৰি কেইটামানতো এনেই থাকো দোকান নাযাওক খৰি কেইটামান ফালি দে কয় মোৰ আজি গাটো ভাল লগা নাই টেনশ্যন লাগিছে মোক কয় কি ভাল লগা নাই ডক্টৰ যাবি না কি হ'ল তোৰ কচোন কৈছে ভাল লগা নাই কৈ সি ভিতৰত সোমালে এতিয়া মানে 10টা মান হৈছে নেকি 10:30 সোমাইছে তাৰমানে মই যে দোকানত আছিলো দোকানত মোক খবৰ দিলে 1টা কিমান বজাত মোক খবৰ দিলে তেতিয়া গম পালো কেইটা বজাত 12টা বাজিম নেকি মানুহকেইটাই খাইছে বহুত সময় আধা ঘণ্টা হ'ব নেকি খাই বৈ 20-25 জন মানুহে খাইছে খাই মেলি ল'ৰাকেইটা মানে কৈছে যে মুড়ি লৈ যাম মই ছোৱালীজনীক লক্ষী প্লাষ্টিক আনি দে নিৰামিষ প্লাষ্টিক আনিবি ভালে মোৰ বহি চহি আছে তাৰ পৰা সি কয় মা পোৱা নাই মই দৌৰ মাৰি ঘৰত গৈছোঁ না আনি দিওঁ সিহঁতে যাব মোৰ ঠাকুৰ লৈ গৈ প্লাষ্টিক আনিব গৈছোঁ না তাত চাইছে মই সি ঝুলি আছে তেতিয়া মই চিঞৰি মাতি চাব যাৰ পিছনে গ'ল ছাগলী কটাৰ মোৰ লগৰ সেই গাঁৱৰ ছোৱালীৰ লগত গাঁৱৰে মানুহ আহিছে যি গাঁৱৰ ছোৱালী গাঁৱৰ মানুহ আহি কৈছে তোৰ ল'ৰাই বোলে কৈছে যে তই ইমান ভাল পা মোক মৰি দেখাব পাৰিবি এনেকৈ দম দিছে বোলে সিহঁতে মোৰ ওচৰত কান্দি আহি কৈ গৈছে ঘৰত চিচি কেমেৰা আছে দাদা চাব পাৰিব কিন্তু ৰেকৰ্ডিংটো ওলোৱা নাই কিন্তু কথাৰ এক্টিংটো ওলাব না ঘৰত মোৰ চিচি কেমেৰা আছে মনিকা আৰু ইমান মই বুধবাৰীয়া বজাৰৰ হৰিনাথপুৰ হয় গাঁও একেলগে পঢ়িছিলে নেকি ল'ৰা লগত না বেলেগ স্কুল বেলেগ ভাল পাইছিলে আপোনালোকে জানে মানে কথাটো জানিলে শাসন কৰিছো বুজাইছো ছোৱালী ঘৰত গৈ মই বুজাইছো যদি তোৰ ছোৱালী মোৰ ল'ৰাৰ লগত দিব আছে অলপ ভদ্ৰভাৱে ৰাখ তাৰপিছত ডাঙৰ হলে কথা পাতিম মোৰ একটাই ল'ৰা মই মোৰ মানুহটো কিমান কষ্ট কৰি ৰাতি দিনে কষ্ট কৰিয়ে থাকো আমি দোকানত থাকো আমাৰ দোকানত আহি মানুহকেইটা আহি কৈ থাকে যে তোৰ আপোনাৰ ল'ৰাটো যে কি বাছি লৈছে ভাল ছোৱালী নহয় ড্ৰিংকছ কৰে স্মকিঙো কৰে এতিয়া আপোনালোকে কি বিচাৰি আছে এনেকা ধৰক শাস্তি পাক দাদা মানে এনেকা কেছ কেইবাটাও হৈ আছে সেই গাঁৱৰ আৰু একটা ছোৱালীৰ কাৰণে লামাত ল'ৰা মৰিছে একটা মা জানে একটা ল'ৰা ছোৱালীজন শুনিছে কিমান কষ্ট শাস্তিটো পালে ল'ৰাটো অলপ শান্তি পাব আশা কৰিছো এটা পাছত এটা হৈয়ে থাকিব এনেকে ল'ৰা মৰিয়ে থাকিব ছোৱালী এনেকে মনোনয়ন কৰিয়ে থাকিব ফোন কৰি লৈ কেনে তাৰমানে ভিডিঅ' বনাই মই পাইছো আগত ভিডিঅ' কিবা আলিপুৰ ৰাস্তাটোত গৈ থাকে মই ৰিপৰ্টৰ পিছত মানুহ কৈছে ছোৱালীটো লৈ ছোৱালীটো তাৰমানে ফোন কৰাৰ পাছত নাই তাক প্ৰেছাৰ দিয়ে ইমান এটা প্ৰেছাৰ দিয়ে যে মাৰ পৰা মোবাইল লৈ যায় স্কুটি লৈ যায় তাইক লৈ কেনে মানে ভিডিঅ' কৰে তাক প্ৰেছাৰ দিছে তাক তাৰমানে প্ৰেছাৰ দি কয় 1 বছৰে হ'ল আইডিয়াত 1.5 বছৰ নাই মই গম পোৱাটো 7-8 মাহ হ'ল
তাই কিজানি বছৰৰ ওপৰত হ'ল কিন্তু লিংকটো মই জানা মতে তাৰমানে 1.5 বছৰে হ'ল মানে টোটেলি এইটো আপোনাৰ যাতে এনেকে হ'ব নালাগে আৰু দ্বিতীয়বাৰ মা ছোৱালীৰ গাৰ্জেন বিলাক ছোৱালীবিলাকক শাসন কৰিব লাগে আৰু এনেকে বেয়া ছোৱালী এনেকে 3টা ছোৱালী জন্ম দিছে দেউতাই এনেকে মানুহৰ ওচৰত কয় মই 3টা ছোৱালী যি কৰে কৰকগে সেইটো কথা হয় নেকি কি মাহে জানে কিমান কষ্ট কিন্তু তই দলি এৰি দিবি বগা ছোৱালী দুনিয়াৰ ছোৱালী বুলি এৰি দি লোকৰ ল'ৰা খাবি এনেকে তো আইনত লিখা আছে নেকি দাদা আইনত যদি লিখা আছে মই এই ছোৱালী শাস্তি পাব লাগে মা দেউতা এনেকে মা দেউতা কিয় ক'ব লাগে যে মোৰ 3টা ছোৱালী মই এৰি দিছো এনেকে ক'ব নালাগে এতিয়া মোৰ শিৱজিতে ডেথ হোৱাটো ভাগিনাটো শিৱজিতে মানে সেই ছোৱালীটোক ক'লে বোলে লামাজনত আপোনাৰ কল্পনা দাস ছোৱালীটো সি কৈছে মানে ছোৱালী কোৱা মতে যে ছোৱালীক শিৱজিতে ক'বলৈ ক'লে যে মনিকাক তই কগে যে মই তাক ভাল পাওঁ বুলি শিৱজিতক মানে সেই ছোৱালীয়ে ভাল পায় বুলি সেই ছোৱালীক দি কিনে বোলে শিৱজিতে মনিকাক ক'বলৈ দিছে মানে ইয়াৰ গাৰ্লফ্ৰেণ্ডটো তেতিয়া ইয়াৰ গাৰ্লফ্ৰেণ্ডটো সিটো ছোৱালীয়ে ইয়াক কোৱাৰ পিছত মনিকাক কোৱাৰ পিছত এই মনিকা কি ক'লে জানো 12টা 1ত কল কৰিছিলে 12টা 1ত 4 মিনিট 15 ছেকেণ্ডৰ কলত সি মানে কি এনেকা কথা ক'লে সেইটো নাজানো কিন্তু এইটো কলৰ পিছতে সি সুইচাইড কৰিলে ৰাতিপুৱাৰ পৰা সিহঁতৰ মাজত কল চলি আছিলে ঝগড়াটো চলি আছে এইটো ছোৱালী কোৱা মতে মানে ঝগড়াটো চলি আছিলে এইটো লামাজানৰ ছোৱালীটো এইটো আপোনাৰ কল্পনা দাস নাই গাৰ্লফ্ৰেণ্ডজনৰ নামটো হ'ল মনিকা শিৱজিতৰ মোবাইলটো এতিয়া আমি জনামতে ছাৰে লৈ গ'ল বুলি কৈছে আমাৰ ডিমু ছাৰ নে চিলাবতাৰ থানাত লৈ গ'ল তাৰ গোটেই ৰেকৰ্ডিং আছে তাত কল হিষ্টৰী যিটো ছোৱালীয়ে কল কৰিছিলে 12টা বজাত সেইটো কল হিষ্টৰী চেক কৰিলে মানে টোটেল ইনফৰমেশ্যন ওলাই যাবগৈ তাত মানে এইটো ছোৱালীটোক কৈছে বুলি মই ডাইৰেক্টলি ক'ব পৰা নাই কিন্তু মানুহ এটা যদি তাত যদি মেণ্টেলি প্ৰেছাৰ নিদিয়ে মানুহ এটা কিন্তু এনে সুইচাইড কৰিবলৈ নাযায় 4 মিনিট 15 ছেকেণ্ডত কিবা এটা ছোৱালীয়ে কৈছে সেইটো কাৰণে সি মাইণ্ডত মানে কণ্ট্ৰল কৰিব পৰা নাই সুইচাইডৰ ৰাস্তা বাছি লৈছে নহ'লে ডাইৰেক্টলি যিকোনো মানুহ এনে সুইচাইড নকৰে আৰু এইটো ছোৱালীটো মোক কল কৰিছিল লাষ্ট মই পোষ্টমৰ্টম কৰিবলৈ যেতিয়া থানাত আছিলোঁ তেতিয়া ছোৱালীটো কল কৰিছে সি কৈছে বোলে আমাৰ আগতো এনেকৈ জেং হৈছে হ'লেওতো সি এনেকৈ কেতিয়াও সুইচাইড কৰা নাই ছোৱালীটো এইটো মনিকা যাক ভাল পাইছিলে এইটো ছোৱালীটো মোক কল কৰি কৈছিলে তেতিয়া কল কৰি কোৱাৰ পিছত মই ছোৱালীটোক সুধিলোঁ যে কি এনেকুৱা কথা হ'ল 4 মিনিট 15 ছেকেণ্ডত যে আপোনাৰ কথা শুনি কিনে সি সুইচাইড কৰিলে নিশ্চয় কিবা এটা মানে বেয়াকৈ কৈছে তাক তাৰপিছত এইটো ছোৱালীটো কি ক'লে আমাৰ সদায় দিন ঝগড়া হয় এনেকৈ ঝগড়া হোৱাটোৱে আমি ভাবাই নাছিলোঁ এনেকৈ সুইচাইড কৰিব বুলি কিন্তু এতিয়া মই সঁচাটো ডাইৰেক্টলি পোৱা নাই কিন্তু এইটো কল্পনা দাস ছোৱালী কল্পনা দাস ইয়াক ধৰিলে আৰু মনিকা দাস নে কি লাগে ৰায় এইটো মনিকা ৰায় এই দুজন ছোৱালীৰ লগত কথা পতা হৈছে এইটো দুজন ছোৱালীক যদি ভালকৈ জেৰা কৰে তেতিয়া সঁচাটো ওলাব চিলাপথাৰৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং